তো বাবার জায়গা পাইছো নি কেন নাকি? নহয় নহয়, সেইবিলাক আপোনাৰ বাপেকৰ জায়গা। বঙালীত এষাৰ কথা আছে না যে চোৰেৰ মায়ের বড় গলা। 1 কিলো গৰুৰ মাংসৰ দাম কিমান? 500 টকা। যিসকল মানুহে কুরবানিৰ সময়ত হাফ কিলো মাংসৰ কাৰণে লাইন পাতি থিয় হৈ থাকিবলগীয়া হয়, 1 কিলো মাংস 500 টকাৰে কিনিব নোৱাৰে, সেইসকল মানুহে কুরবানিৰ সময়ত মাংসলৈ মন্দিৰে মন্দিৰে পেলাই থৈ দিব। এয়া জানো মানুহৰ বিশ্বাস হ'ব? সম্পূৰ্ণ পৰিকল্পিতভাৱে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে। কোনোবা দুষ্ট চক্ৰই পৰিকল্পিতভাৱে অসমৰ হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ লগোৱাৰ কাৰণে, আমাৰ যি মিলাপ্ৰীতি আছে সেই মিলাপ্ৰীতি নষ্ট কৰাৰ কাৰণে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে। গতিকে CBIৰ তদন্ত হ'ব লাগে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এয়া কোনো সাধাৰণ গৰীব দুখীয়া মানুহে কৰিব নোৱাৰে। এনেধৰণৰ কাম কৰিব পাৰে কোটিপতি মানুহে কৰিব পাৰে। কাৰোবাৰ ওচৰত ধোৱা তুলসী পাত হোৱাৰ কাৰণে কোনোবাই এনেধৰণৰ কাম কৰিছে। বৰ্তমান সময়ত হাবিব মহম্মদ চৌধুৰীয়ে যেনেধৰণৰ নটাংকি কৰি আছে, খুবেই দুৰ্ভাগ্যজনক বিষয়। গৰীব দুখীয়া মানুহৰ ঘৰ বাৰী ভাঙি দিয়াৰ কাৰণে ধমকি দি আছে, জুই লগাই দিব, ইটো কৰিব সিটো কৰিব। তেওঁ হয় কোন? অসমৰ মুছলমান সমাজ, আপোনালোকে এইজনক চিনি ৰাখক। এইজনেই কিন্তু মুছলমানৰ চিৰশত্ৰু হয়। আৰু এজন দুজন আছে, কিন্তু এইজনে উদ্ভণ্ডালি বেছি কৰি আছে। যিবিলাক মানুহৰ ঘৰ বাৰী ভাঙি দি আছে, সেইসকল মানুহে হাবিব মহম্মদ চৌধুৰীয়ে নিজ মুখে কৈ আছে যে মানুহবিলাকে সেইবিলাক ঘৰ ভাড়া লৈছে যদি তেওঁৰ কিয় ইমান আপত্তি? মানুহবিলাকেতো মাটিবিলাক সেই হোজাইৰ মাটিখিনিতো দখল কৰা নাই। সেইসকল মানুহক কোনোবা ঠাইৰ পৰা উচ্ছেদ কৰি দিছিলে চৰকাৰে, আহি পিনে হোজাইৰ কোনোবা ঠাইত তেওঁলোকে ঘৰ ভাড়া লৈ থাকি আছে। তাত কিয় ইমান আপত্তি? অসমবাসী ৰাইজ বিচাৰ বিবেচনা কৰিব। মুছলমানেই মুছলমানৰ শত্ৰু। হাবিব মহম্মদ চৌধুৰীয়ে ডাইৰেক্ট মানুহক টাৰ্গেট কৰি কৈ আছে। তেওঁ এজন মুছলমান হৈ আন এজন মুছলমানক কৈ আছে। তেওঁ নিজেই গোমাংস খাইছে আৰু খাই পিনে আন এজনক কৈ আছে যে আপুনি পেলাই থৈ আছে। সেইজনে যদি পেলাই থৈ আছে, হাবিব মহম্মদেতো পেলাই থৈ আহিব পাৰে। আপোনালোকে শুনক হাবিব মহম্মদে কি কৈ আছে। এই ভাড়াতীয়া মানুহ, হোজাই ডিষ্ট্ৰিক্টৰ বাহিৰা মানুহবিলাক, তেওঁলোকে বাটত থিয় হৈ বাট বন্ধ কৰি বেৰিকেড লগাই দিছে, খাওকতো সিহঁতৰ চাওক। কোনোবা এজনক লৈ গৈছে, তেওঁৰ ঘৰত গো মাংস পাইছিলে বা তেওঁ জড়িত আছিলে বা তেওঁ মাংসটো বিলাইছিলে, এই মানুহজনে লৈ যোৱা টোপোলাৰ পৰা পৰিছে, এইটো বেলেগ কথা। আমি তেওঁলোকক কোনোমতে 24 ঘণ্টাৰ ভিতৰত যিমান ভাড়াতী আছে চব যাব লাগিব। এইবিলাক উচ্ছেদ যিবিলাক হৈছে, এই উচ্ছেদ কৰা মানুহবিলাক ইয়াত আহিছে, আহি ঘৰ 200, 400, 500 টকাত লৈছে। সিহঁতে যাব লাগিব 24 ঘণ্টাৰ পাছত, নহ'লে আমি বেয়াকৈ একশ্যন ল'ম। এইজনৰ বৰ্তমান ভয় লাগিছে, আৰু যাৰ কাৰণে তেওঁ অসম চৰকাৰ, আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত ধোৱা তুলসী পাত হোৱাৰ কাৰণে হয়তো এতিয়া আমাৰ সংখ্যালঘু মানুহৰ ওপৰতে অত্যাচাৰ কৰা আৰম্ভ কৰি আছে। কাৰণ তেওঁক নহ'লে বাংলাদেশী বুলি ঘোষণা কৰি দিব, বিদেশী বুলি ঘোষণা কৰি দিব। গতিকে অসমবাসী ৰাইজ, আপোনালোকে বিচাৰ বিবেচনা কৰিব। বহু কথাই ক'লোঁ, কিবা ভুল ত্ৰুটি হ'লে আপোনালোকে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ। সকলোৱে ভালেই থাকক, সুস্থ থাকক। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় অসম।